অসম অপেন ৰেংকিং জুজিটছু চেম্পিয়নশ্বিপ 2026 প্ৰায় 340 গৰাকী জুজিটছু খেলুৱৈৰ অংশগ্ৰহণ শোণিতপুৰ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান কামৰূপ মেট্ৰ'য়ে অৰ্জন কৰে ৰানাৰ্ছ আপৰ সন্মান যোৱা 9 আগষ্টত জুজিটছু এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত তথা গেটাৰ নগাঁও জুজিটছু এছ'চিয়েশ্যনৰ আতিথ্যত এদিনীয়াকৈ অনুষ্ঠিত হয় অসম অপেন ৰেংকিং জুজিটছু চেম্পিয়নশ্বিপ 2026 নগাঁৱত অনুষ্ঠিত এই ৰেংকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে জুজিটছু এছ'চিয়েশ্যন অফ আছামৰ স্বীকৃতিপ্ৰাপ্ত মুঠ 13খন জিলাই ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় 340 গৰাকী জুজিটছু খেলুৱৈৰ নিৱাজা ফাইটিং ছিষ্টেম কণ্টেক্ট ছিষ্টেম আদি ইভেণ্টত বিভিন্ন বয়স গোটৰ খেলুৱৈ অৱতীৰ্ণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গেটাৰ নগাঁও জুজিটছু এছ'চিয়েশ্যনৰ সভাপতি ব্ৰজেন কাকতি সাধাৰণ সম্পাদক ৰিকু কটকী শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি প্ৰতিযোগিতাৰ সামগ্ৰিক ফলাফলত শোণিতপুৰ জিলাই সৰ্বাধিক 42টা সোণ দখলেৰে অৰ্জন কৰে শ্ৰেষ্ঠ দলৰ সন্মান 32টা সোণৰ পদকেৰে ৰানাৰ্ছ আপৰ সন্মান আজৰি আনে কামৰূপ মেট্ৰ'য়ে পদকজয়ী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে জুজিটছু এছ'চিয়েশ্যন অফ আছামৰ সভাপতি তথা বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই এই ৰেংকিং প্ৰতিযোগিতাৰ জৰিয়তে সৰ্বোচ্চ স্থান লাভ কৰা খেলুৱৈসকলে আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপত অসম দলক কৰিব প্ৰতিনিধিত্ব এই কথা জনালে জুজিটছু এছ'চিয়েশ্যন অফ আছামৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাৱে আজি আমাৰ থাৰ্ড অল আছাম অপেন ৰেংকিং জুজিটছু চেম্পিয়নশ্বিপৰ সফল সামৰণি ঘটিছে নগাঁও জিলাত আমাৰ জুজিটছু অসমৰ এফিলিয়েটেড 13খন জিলাৰ পৰা প্ৰায় 340 গৰাকী খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু প্ৰতিযোগীসকলে নেৱাজা ফাইটিং ছিষ্টেম কণ্টেক্ট ফাইটিং আৰু দুৱছত নিজৰ প্ৰতিযোগিতা আগবঢ়াইছিল এই প্ৰতিযোগিতাৰ সফল সামৰণিত প্ৰথম শ্ৰেষ্ঠ দল হিচাপে শোণিতপুৰ জিলা জুজিটছু এছ'চিয়েশ্যন 42টা গ'লেৰে শ্ৰেষ্ঠ স্থান দখল কৰিবৰ কাৰণে সক্ষম হ'ল আৰু 32টা গ'লেৰে কামৰূপ মেট্ৰ' জুজিটছু এছ'চিয়েশ্যন ৰানাৰ্ছ আপ টীম খিতাপ ল'বলৈ সক্ষম হৈছে আমাৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰী ঋতুবৰণ শৰ্মা ডাঙৰীয়াই এই দুটি দলক নিজৰ শুভেচ্ছা জ্ঞাপন কৰিছে আমি আপোনালোকৰ জৰিয়তে সকলো খেলুৱৈক জনাই পেলাই সুখী হৈছোঁ যে এই খেলৰ জৰিয়তে যিসকলে ৰেংকিঙত নিজৰ সৰ্বোচ্চ স্থান পাবলৈ সক্ষম হৈছে তেখেতসকল আমাৰ আগন্তুক দিনত হ'বলগীয়া যি নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব জুজিটছু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা তাতে অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ তেখেতৰ সুবিধা হ'ব ইফালে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ প্ৰশিক্ষক টেকনিকেল অফিচিয়েল জিলা সংস্থা স্বেচ্ছাসেৱক অভিভাৱকৰ উপৰি গেটাৰ নগাঁও জুজিটছু এছ'চিয়েশ্যনৰ বিষয়ববীয়াক ধন্যবাদসহ কৃতজ্ঞতা জনালে জুজিটছু এছ'চিয়েশ্যন অফ আছামে আজি আমি আপোনালোকৰ জৰিয়তে গেটাৰ নগাঁও জুজিটছু এছ'চিয়েশ্যন সমূহ কাৰ্যকৰ্তাক আৰু বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ এই চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ ক্ৰীড়া অনুৰাগীৰ আশা এই ৰেংকিং প্ৰতিযোগিতাৰ জৰিয়তে বাছনি লাভ কৰা অসমৰ জুজিটছু খেলুৱৈয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো ৰাজ্যলৈ কঢ়িয়াই আনক সাফল্যৰ বতৰা নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি